প্ৰকৃতিলৈ বিপদ আহিছে প্ৰকৃতিলৈ অহা এই বিপদৰ পৰা সমাধান পাবলৈ আমি এই পদক্ষেপ গ্ৰহণ কৰিব লাগিব নমস্কাৰ জনাইছো ডেমক্ৰেসি লাইফৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ আৰু এই প্ৰকৃতি সম্পৰ্কীয় এক বাৰ্তা আৰু এই প্ৰকৃতি সংৰক্ষণৰ বাবে একাংশই কেনেদৰে পদক্ষেপ গ্ৰহণ কৰি আছে সেই কথাকে আজি আমি এক প্ৰতিবেদনৰ জৰিয়তে আগবঢ়াব বিচাৰিছো ইয়াৰ বাবে আমি আপোনালোকক লৈ যাম বজালী জিলাৰ নিত্যানন্দলৈ আৰু বজালী জিলাৰ নিত্যানন্দৰ পৰা আমি এই দৃশ্য দেখুৱাই আছো আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া আমাৰ স্ক্ৰিনত দেখা যিগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী আনন্দ খাটনিয়াৰে বিগত প্ৰায় 2 দশক জুৰি বজালী অঞ্চলত আৰু বজালীৰ চৌপাশত বিভিন্ন অঞ্চলত গছ ৰোপণৰ এক অভিযান চলাই আছে সেউজ মানৱ হিচাপে এক প্ৰকাৰটো পৰিচিত হৈ আহিছে আৰু তেওঁৰ যি গ্ৰীণ মিছন এই গ্ৰীণ মিছনৰ জৰিয়তে এই কাম কৰি আহিছে আৰু শেহতীয়া এই দৃশ্য এই কাম 2 দশক ধৰি তেওঁৰ অব্যাহত আছে আৰু এয়া হ'ল শেহতীয়া ভিজুৱেল এয়া 16 জুনৰ বজালীৰ নিত্যানন্দৰ এই দৃশ্য আৰু নিত্যানন্দত এই গছ ৰোপণৰ কাৰ্যসূচীৰ সময়তে এই দৃশ্যাংশ ডেমক্ৰেসি লাইভৰ কেমেৰাত আবদ্ধ হৈছিল আৰু উক্ত গছ ৰোপণ কাৰ্যসূচী আয়োজন কৰা হৈছিল এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুকলিৰ হৈতে অৰ্থাৎ এই গছ ৰোপণ সেউজ সংৰক্ষণ সেউজীয়াকৰণ সেউজীয়া প্ৰীতি আমি সকলো ক্ষেত্ৰতে আগবঢ়াই নিব পাৰোঁ বিভিন্ন সভা সমিতিৰ বাবে লগতে সমান্তৰালভাৱে আগবঢ়াই নিব পাৰোঁ আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠান এয়া আমি দেখুৱাইছো যোগক্ষেম নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান হাৰ্ডৱেৰৰ তাত বিপণী আৰু স্থানীয় জনপ্ৰিয় এগৰাকী যুৱক অনুপ কুমাৰ চৌধুৰী তেওঁ এই ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰিছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰাৰ সমান্তৰালভাৱে এটা সেউজীয়াৰ পদক্ষেপ গ্ৰহণ কৰি সেউজীয়াৰ হকে পদক্ষেপ গ্ৰহণ কৰি আৰু তাত আনন্দ খাটনৰ দৰে এগৰাকী সেউজীয়াৰ প্ৰতি সমৰ্পিত পৃথিৱীখনৰ কথা ভবা এগৰাকী সিৰিয়াছ ব্যক্তিক আমন্ত্ৰণ কৰি গোটেই পদক্ষেপটোক যথেষ্ট উন্নত মান দিছে আমি এই প্ৰতিবেদনক গুৰুত্ব সহকাৰে আগবঢ়াই দিয়াৰ কাৰণ এইটোৱে যে আমি যি গছ ৰোপণৰ দৃশ্য দেখি আছো এই মুহূৰ্তত আনন্দ খাটনিয়াৰে তাত গছপুলি ৰোপণ কৰিছে ইয়াৰ পূৰ্বেও বা আগন্তুক সময়তো আনন্দ খাটনিয়াৰ বা বিভিন্ন গৰাকীয়ে গছপুলি ৰোপণ কৰিছে বা কৰি থাকিব কথা এইটোৱে যে আমি বিভিন্ন উদ্দেশ্যত ঘৰত বিয়া সভা হৈছে প্ৰাসংগিকভাৱে আমি এটা গছপুলি ৰোপণৰ কাম কৰিব পাৰোঁ এনেকৈ 10 জন মিলিত হোৱা সময়ত বিভিন্ন কাৰ্যসূচীত কাৰোবাৰ জন্মদিনত কোনোবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভণিত যদি আমি গছপুলি ৰোপণৰ এক অভ্যাস কৰি লম তেতিয়াহ'লে পৃথিৱীখন সেউজীয়া নহয় নোৱাৰে আৰু ইয়াৰ বাবে আমি পুনৰবাৰ অনুপ কুমাৰ চৌধুৰীক ধন্যবাদ দিম আৰু আমাৰ ডেমক্ৰেসি লাইভ পৰিয়ালৰ তৰফৰ পৰাও এই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ যিগৰাকী ব্যক্তি বা ইয়াৰ লগত জড়িত ব্যক্তিসকলে সেউজীয়াৰ প্ৰতি সমৰ্পিত হোৱাৰ এক পণ ল'ব পাৰে 10 জনক এই আদৰ্শৰ বাৰ্তা বিলাব পাৰে আৰু যি অক্সিজেন লৈ আমি জীয়াই থাকিম হে মূল বিষয় কি খাদ্য খাম কেনেকৈ চলিম হেয়া সেকেন্ডাৰী বা আন এক বিষয় কিন্তু প্ৰথম বিষয় কোনটো দিনটো আমি একো নাখায়ও আমি জীয়াই থাকিম কিন্তু অক্সিজেন আমি কেইটামান সেকেন্ড ল'ব নোৱাৰিলে আমি মৃত্যু মুখত পৰিম হেবে বিশুদ্ধ অক্সিজেনৰ কথা ভাবা সেউজীয়াৰ কথা ভাবা অনুপ কুমাৰ চৌধুৰী আৰু এই যোগক্ষেম প্ৰতিষ্ঠান আমি তেওঁলোকৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আনন্দ খাটনিয়াৰ ডাঙৰীয়াই এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যি গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তাৰ বাবে তেওঁকো আমি ধন্যবাদৰ পাত্ৰ কাৰণ তেওঁ গাঁৱে ভূঞে ক'লৈকে যোৱা নাই বিগত সময়ছোৱাত আৰু সেউজীয়াৰ এক আন্দোলন গঢ়ি তুলিছে আৰু এটা মানসিকতাও গঢ়ি তুলিছে আনন্দ খাটনিয়াৰে আৰু আনন্দ খাটনিয়াৰে এই অনুষ্ঠানত উপস্থিত থাকি তেওঁ কিছু গুৰুত্বপূৰ্ণ বক্তব্যও আগবঢ়াইছে সেউজীয়াৰ হকে যে পৃথিৱীলৈ বিপদ আহিছে প্ৰকৃতিলৈ বিপদ আহিছে এই বিপদৰ সমাধান আমাৰ হাততে সেউজীয়াৰ সংৰক্ষণ গছৰ সংৰক্ষণ গছপুলি ৰোপণ কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু আমি দেখি আহিছোঁ আনন্দ খাটনিয়াৰ নামৰ এগৰাকী প্ৰকৃতি প্ৰেমীয়ে তেওঁ অসম চৰকাৰৰ এসময়ত বন বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপেও কৰ্মৰত আছিলে এতিয়া তেওঁ ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী বিষয়া সেই সূত্ৰেও তেওঁ বিভিন্ন মানুহৰ লগত সংযোগ হৈ থাকে আৰু বিভিন্ন সভা সমিতিত গৈ তেওঁ গছপুলি ৰোপণ এক নিয়মত পৰিণত কৰি লৈছে আহক এইদৰে আমি সেউজীয়াৰ হকে কেৱল মুখত নহয় আমি হাতে কামে লাগি যাওঁ আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এখন সুস্থ পৃথিৱী আগবঢ়াই দিয়াৰ পদক্ষেপ আজিৰ পৰাই আৰম্ভ কৰোঁ ধন্যবাদ
এয়া আছিলে মৰম কুমাৰৰ বিশেষ প্ৰতিবেদন। শ্ৰদ্ধাৰ সমবেত সন্মানীয় ব্যক্তিসকল, আজি নিত্যানন্দ অঞ্চলত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আৰু এটা খুব আগবঢ়াই যোৱা হ'ল। আজি মোৰ ভাতৃপ্ৰতিম অনুপ চৌধুৰীয়ে আজি এখন যোগক্ষেম এণ্টাৰপ্ৰাইজ নামেৰে নামাকৰণ কৰি এখন নতুন বিপণী এখন আৰম্ভ কৰিলে। আজি শুভাৰম্ভ হৈ গ'ল, বিভিন্ন মাংগলিক কাৰ্য ইত্যাদি সমাপন হ'ল আৰু আমাকো আমন্ত্ৰণ জনাইছিল এজোপা গছ ৰোপণৰ পূৰ্ব উদ্বোধন কৰিবৰ বাবে। আমি ইয়াত উপস্থিত থকা আমাৰ গীতা জয়ন্তী সত্ৰৰ সন্মানীয় ডেকা সত্ৰাধিকাৰ মহোদয় প্ৰমুখ্যে আমাৰ ভক্তপ্ৰাণ ৰাইজ আছে আৰু বিভিন্ন সমাজৰ বিভিন্ন সন্মানীয় ব্যক্তিসকল আজি আমাৰ মাজত আছে আৰু আমি আটাই লগ লাগি আজি এজোপা মহানিম গছ পুলি আমি ৰোপণ কৰিলোঁ। আৰু আমি যি কামেই নকৰোঁ কিয় বৰ্তমান প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লগা হৈছে। গতিকে প্ৰকৃতি সংৰক্ষণ আমাৰ মুখ্য কাম। এই পৃথিৱীখনক আমি ধৰি ৰাখিব লাগিব। গতিকে প্ৰকৃতিখনক আমি সেৱা কৰিবলৈ হ'লে, শুশ্ৰূষা কৰিবলৈ হ'লে আমি গছ ৰোপণ কৰিব লাগিব। আৰু গছ ৰোপণে নহয়, গছক সংৰক্ষণো কৰিব লাগিব। এজোপা গছ ৰোপণ কৰিলে আমাৰ দায়িত্ব শেষ নহয়। গছজোপা যদি আমি ভালদৰে সংৰক্ষণ কৰি ডাঙৰ গছ হ'বলৈ নিদিওঁ তেতিয়া আচলতে গছপুলি ৰোপণৰ অৰ্থ নাথাকে। গতিকে আমি সুন্দৰ ঘেৰৰ ব্যৱস্থা ইয়াত কৰা হৈছে। আমাৰ স্বত্বাধিকাৰী, আমাৰ যোগক্ষেম এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী অনুপ চৌধুৰীয়ে ইতিমধ্যে গছপুলিটোত বেৰ দিবৰ বাবে সকলো ব্যৱস্থা কৰিছে। মই ধন্যবাদ জনাইছোঁ আৰু মই সকলোকে জনাওঁ যে প্ৰত্যেকেই অন্ততঃ গছপুলি ৰোপণৰ ক্ষেত্ৰত ব্ৰতী হওক, কাৰণ নহ'লে যিটো আমাৰ গোলকীয় উষ্ণতাই চানি ধৰিছে, আমাৰ জীৱকুল বৰ্তি থাকিবলৈ অসম্ভৱ হৈছে, তাক সম্ভৱ কৰিবলৈ বা পৃথিৱীখন সুস্থ থাকিবলৈ হ'লে আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিব লাগিব, ব্যাপকভাৱে ৰোপণ কৰিব লাগিব আৰু তাক সংৰক্ষণ কৰিব লাগিব। আৰু এইখিনি কৈ মই আজি ইয়াত উপস্থিত থকা আমাৰ সত্ৰাধিকাৰ বাপ প্ৰমুখ্যে আমাৰ সন্মানীয় ভক্তপ্ৰাণ ৰাইজ, লগতে আমাৰ নিত্যানন্দ অঞ্চলৰ সন্মানীয় বিশিষ্ট সন্মানীয় ব্যক্তিসকল আটাইলৈকে মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে যিগৰাকী ব্যক্তিয়ে আজি এই বিপণীখন হাৰ্ডৱেৰৰ বিপণীখন আৰম্ভ কৰিলে তেওঁ যাতে অনাগত দিনত সকলোৰে মৰম পায় আৰু তেওঁৰ এই প্ৰতিষ্ঠানটোৱে যাতে এটা উজ্জ্বল তেখেতৰ কাৰণে এটা উজ্জ্বল ভৱিষ্যতৰ ফালে তেখেতক আগবঢ়াই লৈ যায় তাকেই কামনা কৰিছোঁ। সকলোৰে সহযোগ বিচাৰিছোঁ। এই বিপণীখনৰ জৰিয়তে নিত্যানন্দ অঞ্চলৰ অন্ততঃ কিছু নহয় কিছু অভাৱ দূৰ হ'ব মানুহৰ। সকলোৱে সকলো যিকোনো বস্তু হয়তো ইয়াত পাব। গতিকে সকলোৰে প্ৰতি মোৰ ফালৰ পৰা পুনৰ মোৰ আন্তৰিক অভিনন্দন জনাই, শুভেচ্ছা জনাই আৰু লগতে অনুপ চৌধুৰীক আজি তেওঁৰ এই কাৰ্য যাতে সাফল্যমণ্ডিত হয় পৰৱৰ্তী সময়ত তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ আজি গছপুলি ৰোপণৰ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।